Hello everyone, welcome to New. হেল্ল' কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই খবৰ। মই ইহিয়ান আলম। মই তোমালোকৰ কাৰণে কেমিষ্ট্ৰিৰ থকা যোৱা বৰ্ষত 2017 চনত ফাইনেল পৰীক্ষাৰ এক্সামৰ কুৱেশ্যন পেপাৰখন আৰু উত্তৰ সহ তোমালোকৰ ওপৰত লৈ আহিছোঁ। তোমালোকে অহা 2026 চনত যিসকলে এক্সাম দিবা HS ছেকেণ্ড ইয়াৰ, সিহঁতৰ কাৰণে প্ৰয়োজনীয় হ'ব পাৰে, কাৰণ ক'ৰ পৰা কুৱেশ্যন আহি যায় আমি নাজানো। তাৰ বাবে আমি যোৱা বৰ্ষৰ কুৱেশ্যনখিনি আৰু এনচাৰখিনি চাই গ'লে আমাৰ কাৰণে বহুত সুবিধাজনক হৈ পৰিব। সেইকাৰণে মই ভাবিছোঁ যে তোমালোকক এইটো যদি আনিব পাৰোঁ তোমালোকৰ বহুত সহায় হ'ব। যিয়েই নহওক, কুৱেশ্যনখন চোৱা। 1 নম্বৰ কুৱেশ্যন আহিছে যে BCC একক কোষত পৰমাণু সংখ্যা কিমান? BCC কোষত একক পৰমাণুৰ সংখ্যা কিমান? একক পৰমাণুৰ সংখ্যা দুটা, জানোৱেই। উত্তৰ হ'ব BBC দেহত কেন্দ্ৰীয়ভূত ঘনকৰ একক কোষৰ আৰু একক কোষৰ পৰমাণুৰ সংখ্যা হৈছে দুটা। 2 নম্বৰ হৈছে তলত কোনটো দ্ৰৱৰ গাঢ়তা আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল? মলেলিটি। 2 নম্বৰ আছে, B নম্বৰ আছে মলেৰিটি, C নম্বৰ আছে ভৰ শতকৰা, D নম্বৰ আছে মৌল ভগ্নাংশ। এতিয়া কোনটোৱে উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে? এনচাৰ B নম্বৰে হ'ব মলেৰিটি, কাৰণ মলেৰিটি আয়তন ওপৰত নিৰ্ভৰ কৰে আৰু উষ্ণতাৰ পৰিৱৰ্তনৰ লগে লগে আয়তনৰ পৰিৱৰ্তন হয়। উষ্ণতাৰ পৰিৱৰ্তনৰ লগে লগে আয়তনৰ পৰিৱৰ্তন হয়। আনহাতে মলেলিটি ভৰ শতকৰা আৰু মৌল ভগ্নাংশৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে। যিয়ে নহওক মলেলিটি হ'ব, কাৰণ সি উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে, দ্ৰৱৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰত কৈছে যে এটা প্ৰথম ক্ৰমৰ বিক্ৰিয়া অৰ্ধকাল নিৰ্ণয় কৰা যাৰ বিক্ৰিয়াৰ হাৰ ধ্ৰুৱক K equal 2.31 into 10⁻⁻⁴ per second। সমাধান। প্ৰথম ক্ৰমৰ বিক্ৰিয়া অৰ্ধকাল T হাফ নিৰ্ণয়ৰ সূত্ৰটো হ'ল যে T হাফ equal 0.693 divided by K, য'ত K equal 2.31 into 10⁻⁻⁴ সেকেন্ড ইনভাৰ্স। মানসমূহ বহুৱাই 1 নম্বৰ সমীকৰণত পাওঁ। এইটো 1 নম্বৰ সমীকৰণ হ'ব। 1 নম্বৰ সমীকৰণ এই মানখিনি বহুৱাই আমি T হাফ equal 0.693 divided by K এর মান বহুৱাই দিলো 2.31 into 10⁻⁻⁴, সেকেন্ড ইনভার্স equal T half equal 0.69 2.31 into 10⁻⁻⁴ second, T half equal 0.3 into 10⁻⁻⁴, T half equal 3000 second। উত্তৰটো হৈছে যে 3000 সেকেন্ড বা 3 into 10⁻³ সেকেন্ড। এতিয়া 4 নম্বৰ কি কৈছে প্ৰশ্নটো? 4 নম্বৰ প্ৰশ্নটো কৈছে যে এটা জৈৱ ৰাসায়নিক অনুঘটকৰ উদাহৰণ দিয়া। এটা জৈৱ ৰাসায়নিক অনুঘটকৰ উদাহৰণ দিয়া। জৈৱ ৰাসায়নিক অনুঘটনৰ উদাহৰণ হৈছে এনজাইম, যেনে ইনভাৰ্টেজ, চক্ৰোজ, গ্লুকোজ আৰু ফ্ৰুক্টোজ। চক্ৰোজক গ্লুকোজলৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু গ্লুকোজক ফ্ৰুক্টোজলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এইবিলাক জৈৱ ৰাসায়নিক। ডায়েষ্টাৰক শ্বেতেসাৰক মল্টেজলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। 5 নম্বৰ কুৱেশ্যনটো কি কৈছে যে যি এটা আকৰিক যেনে উত্তোলন প্ৰক্ৰিয়াৰে গাঢ় কৰিব পাৰি তাৰ প্ৰকাৰ উল্লেখ কৰা। যি এটা আকৰিক ফেনক উত্তোলন প্ৰক্ৰিয়াৰে গাঢ় কৰিব পাৰি, তাৰ প্ৰকাৰ উল্লেখ কৰিব দিছে। উত্তৰটো হ'ব ফেনৰ উত্তোলন প্ৰক্ৰিয়া সাধাৰণতে সালফাইড আকৰিক সমূহ গাঢ় কৰা হয়। উদাহৰণ গেলেন, PbS, জিংক, S, কপাৰ, পাইৰাইটছ। 6 নম্বৰ কুৱেশ্যনটো লৈ চোৱা যে তলত দিয়া যৌগটোৰ IUPAC লিখা। যৌগটো হ'ল H2NC6H4 বান্ধনী C ডাবল বন্ড O, ভুল হৈছে COOH। বেঞ্জিনক বলয়নত COOH আৰু NH2 সংযোগ হৈ আছে, য'ত COOH গোটটো প্ৰথম স্থানত আৰু NH2 গোটটো চতুৰ্থ স্থানত আছে, যাৰ বাবে উত্তৰ হ'ব IUPAC নাম হ'ব 4-amino benzoic acid বা 4-amino benzoic acid, কাৰণ
COOH গোটটো প্ৰধান কাৰ্যকাৰীমূলকৰ গোট হিচাপে ধৰি ইয়াক 1 নম্বৰ স্থান দিয়া হৈছে। সেইবাবে ইয়াৰ স্থানটো 1 নম্বৰ হৈছে। 7 নম্বৰ কুৱেশ্যনটো কি আছে যে টলেন্সৰ বিকাৰকৰ সৈতে ৰূপ দাপোন পৰীক্ষা দিয়া যে কাৰ্যকাৰীমূলকটোৰ নাম লিখা। কি কৈছে টলেন্সৰ বিকাৰকৰ সৈতে ৰূপ অৰ্থাৎ চিলভাৰ দাপোন পৰীক্ষা দিয়া কাৰ্যকাৰীমূলকৰ নাম লিখা। এতিয়া উত্তৰটো হ'ব টলেন্সৰ বিকাৰকৰ সৈতে যদি ৰূপৰ দাপোন পৰীক্ষা দিয়া হয় তেনেহলে কাৰ্যকাৰীমূলকটো হ'ব এলডিহাইড মূলক অৰ্থাৎ CHO গোট। 8 নম্বৰ কুৱেশ্যনটো কৈছে যে DNA থকা দুটা ক্ষাৰকৰ নাম লিখা। DNA থকা দুটা ক্ষাৰকৰ নাম লিখিবলৈ দিছে। DNA থকা ক্ষাৰক বিলাক হৈছে এডিনিন, গুৱানিন, সাইটোচিন। এইবিলাক চাৰিটা হৈছে ক্ষাৰক। এইবিলাকৰ ভিতৰত দুটা লিখিব দিছে। তুমি এই চাৰিটা ভিতৰত দুটা লিখি দিলেই শুদ্ধ হৈ যাব। 9 নম্বৰ হৈছে হেনৰীৰ সূত্ৰ উল্লেখ কৰা একে উষ্ণতাত কাৰ্বন ডাই অক্সাইড গেছ পানীত অক্সিজেন গেছতকৈ অধিক দ্ৰৱণীয়। কোনটো ক্ষেত্ৰত হেনৰীৰ ধ্ৰুৱক কেছৰ মান বেছি হ'ব? উত্তৰ হ'ব হেনৰীৰ সূত্ৰত স্থিৰ উষ্ণতাত কোনো এটা তৰল গেছ ধ্ৰুৱীয়তা সেই দ্ৰৱণত গেছটোৰ আংশিক চাপৰ সৈতে সমানুপাতিক অৰ্থাৎ P = KH × X, য'ত P গেছৰ আংশিক চাপ আৰু X দ্ৰৱৰ গেছৰ মল ভগ্নাংশৰ দ্ৰৱণীয়তা আৰু KH হৈছে হেনৰীৰ ধ্ৰুৱক। KH এর মান হেনৰীৰ মতে যদি স্থিৰ উষ্ণতা থাকে তেন্তে গেছৰ দ্ৰৱণীয়তা X বাঢ়িলে হেনৰীৰ ধ্ৰুৱক KH এর মান কমে অৰ্থাৎ KH সমানুপাতিক 1/x। ইয়াত কাৰ্বন ডাই অক্সাইড অধিক দ্ৰৱণীয় অক্সিজেনতকৈ অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ বাবে X এর মান বেছি, সেয়েহে O2 গেছৰ বাবে KH এর মান বেছি হ'ব।